ৰাজ্যত পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা আৰু এইবাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ সৃজনগামৰ দৰকিনামাৰী গাঁৱৰ এটি পথ নিৰ্মাণক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত হোৱা বিবাদ নিষ্পত্তি কৰিবলৈ যোৱা আৰক্ষী দলৰ ওপৰত আক্ৰমণ একাংশৰ। আক্ৰমণত বৰঘলা আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানসহ 4গৰাকী আৰক্ষী আহত হোৱাৰ লগতে আৰক্ষীয়ে ব্যৱহাৰ কৰা 4চকীয়া বাহনৰ ক্ষতিসাধন হৈছে। এই মুহূৰ্তৰ এক বিশেষ খবৰ, অসম আৰক্ষীৰ ওপৰত আকৌ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে যোৱা নিশা বঙাইগাঁও জিলাৰ সৃজনগামত। খবৰ অনুসৰি সৃজনগামৰ দৰকিনামাৰী গাঁৱৰ এটি পথ নিৰ্মাণক লৈ দুই পক্ষৰ মাজত উদ্ভৱ হোৱা বিবাদৰ নিষ্পত্তি কৰিবলৈ গৈ আকৌ আক্ৰমণৰ সন্মুখীন হৈছে অসম আৰক্ষীৰ লোক আৰু এই আক্ৰমণত গৃহৰক্ষী বাহিনীৰ এজন জোৱানকে ধৰি আহত হৈছে বৰঘলা আৰক্ষী নিৰীক্ষণ চকীৰ 4জনকৈ আৰক্ষীৰ লোক আৰু লগতে ক্ষতিসাধন হৈছে আৰক্ষীয়ে ব্যৱহাৰ কৰা 4চকীয়া বাহনখনৰ। অৱশ্যে নিশাই ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়াৰ এটি দল গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু ঘটনাৰ লগত জড়িত সন্দেহত আৰক্ষীয়ে আটক কৰিছে দুজন ব্যক্তিক আৰু ব্যক্তি দুজন ক্ৰমে বুদ্ধিশ্বৰ আৰ্য আৰু গুণধৰ আৰ্য বুলি জানিব পৰা গৈছে। ये मस्से याद मस्से ये जो धक्का दे देने के लिए ये आगत प्राप्त है ये आगत प्राप्त है কি নাম আপনার? গুণধর নমস্কাৰ। ঘটনাটো হ'ল আমাৰ দৰকিনামাৰী গাঁৱৰ চিংৰিভেলৰ ৰাস্তা যিটো আছিল চিংৰিভেল ফালব লগা এই পঞ্চায়ত তৰফৰ পৰা সেক্ৰেটাৰী আৰু ভেণ্ডৰৰ হ'ল কাম এইটো চাও চিতাৰ কাৰণে মোক দিছিল দায়িত্ব আৰু অলৰেডি মই 15 কমিটিৰ চেয়াৰমেন। সেই হিচাপত মই দিনত ট্ৰেক্টাৰ মিলাব নোৱাৰোঁ হালৰ ছিজন জিজিবি লাগে ডাইৰেক্ট টাৰ্গেট দিছোঁ যে তুমি জিজিবি এটা আৰু ট্ৰেক্টাৰ দুখন লৈ আহিবা। আহি ৰাতি মাল ফেলাই আছোঁ। মাল ফেলাই যাওঁতে তাতে প্ৰতিবাদত ওলাল প্ৰথমত এই আপোনাৰ সুশান্ত আৰ্য, তেওঁৰ দেউতাৰ নাম হ'ল ৰঞ্জিত আৰ্য আৰু পৱন বিশ্বাস, দেউতাৰ নাম হ'ল ভানুৰাম বিশ্বাস আৰু মেম্বৰ দেৱজিৎ মণ্ডল, দেউতাৰ নাম হ'ল হৰিপদ মণ্ডল। এইকেইজনে প্ৰতিবাদ কৰোঁতে আৰু 2-4জন আছিল, নামটা মই ইমান নাজানো। এই দুইকেইজনে প্ৰতিবাদ কৰাৰ পিছত মেম্বাৰটা গুচি আহিল। গুচি অহাৰ পিছত মালটা যাই পেলাব যাব তাকে গুৰুলি ধৰি বৈধ বানাবি আৰু কি এই ধৰণৰ প্ৰচেছ কৰিছে। হোৱাৰ পিছত এইবাৰ তাৰ পিছত হ'ল কি তাৰ আগতে হ'ল আপোনাৰ ট্ৰেক্টৰৰ ড্ৰাইভাৰে যেতিয়া মাল ফেলাব গেল তেতিয়া ট্ৰেক্টৰৰ ড্ৰাইভাৰকে চাবি টানি গাড়ীৰ পৰা বন্ধ কৰি টানি মাৰি ড্ৰাইভাৰকো মাৰি চুচি টানি লৈছে। টানি লোৱা মানুহ হ'ল ৰাম আৰ্য আৰু এই সুশান্ত আৰ্য আৰু লগত ৰামৰ পৰিয়ালো আছিল। সেইকেইজনে টানি লোৱাৰ পিছত যেতিয়া প্ৰশাসনৰ পৰা গেল পুলিচ যোৱাৰ পিছতে বৈধ মাৰামাৰি হ'ল। এই মেম্বাৰৰ গ্ৰুপটাই মেম্বাৰৰ বাবেও পুলিচক মাৰছে, আৰক্ষীৰ ওপৰতো মাৰপিট কৰিছে। মেম্বাৰৰ দেউতাই আৰক্ষীক মাৰছে। কি কাৰণে আৰক্ষীৰ ওপৰত বা আপোনালোকৰ এই ৰাস্তাৰ কামটো নতুন মেম্বাৰক দিব লাগে। অলৰেডি তেওঁৰ লগৰ বডি গঠন হয় নাই আৰু এইটো কামটো আছিল পুৰণা কাম। এই কামটো লৈ মাৰপিট হ'ল। এই প্ৰশাসনক এটাই ধন্যবাদ জনাইছোঁ যাতে উচিত তদন্ত লয়। অভয়াপুৰীৰ পৰা তপন ৰাজবংশী ৰিপৰ্ট নিউজ টাইম।